राहुल गांधी और मल्लिकार्जुन खड़गे राहुल गांधीर भ्रमणसूचीर सविशेष आमी आपनालोকক जनाम। नमस्कार, स्वागतम निউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। 16 জুলাই এই নিৰ্দিষ্ট দিনটোতে ৰাহুল গান্ধী অসমলৈ আহিব। কিন্তু ৰাহুল গান্ধী অসমলৈ আহি কি সভাত অংশ ল'ব বা কি পৰিকল্পনা, এটা বিশেষ সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছো যে আগন্তুক দিনত ৰাহুল গান্ধীয়ে দীঘলীয়াকৈ অসমত থাকিব কেৱল মাত্ৰ 26ৰ নিৰ্বাচনৰ বাবে। আৰু প্ৰিয়ংকা গান্ধীও আহিব অসমত প্ৰচাৰ চলাবলৈ। কংগ্ৰেছে অসমৰ বাবে এটা বিশেষ মাষ্টাৰ প্লেন সাজু কৰা বুলি এটা বিশেষ সূত্ৰৰ তৰফৰ পৰা খবৰ আহিছে। আনকি কংগ্ৰেছৰ একাংশ নেতায়ো সেই কথা কৈছে যে ৰাহুল গান্ধীয়ে 26ত যিকোনো প্ৰকাৰে গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন কৰাবলৈ চেষ্টা কৰিব, যাৰ বাবে প্ৰথম পৰ্যায়ত 16 জুলাইত মল্লিকাৰ্জুন খড়গেৰ সৈতে আহিছে বা আহিব। তাৰ পৰৱৰ্তী সময়ত দীঘলীয়া সময় অসমত থকাকে হেনো ৰাহুল গান্ধী আহিব এনে এটা খবৰ পোৱা গৈছে। যি কি নহওক আমি সেই খবৰখিনি জনাম, কিন্তু তাৰ পূৰ্বে জনাই থওঁ যে ৰাহুল গান্ধী যে অসমলৈ আহিব, তেওঁৰ ভ্ৰমণসূচী কেনেকুৱা, কি সভাত অংশ ল'ব বা কেনেধৰণৰ সংগঠনৰ সৈতে কথা পাতিব, কেৱল নিজৰ দলৰ মাজতে কথাখিনি তেওঁলোকে সীমাবদ্ধ নাৰাখে বুলি আমি খবৰ লাভ কৰিছোঁ। আন বিভিন্ন সংখ্যাগুৰু বা সংখ্যালঘু বিভিন্ন সংগঠনৰ সৈতে ৰাহুল গান্ধীয়ে বাৰ্তালাপত মিলিত হ'ব। 16 জুলাইত বৰঝাৰ বিমানবন্দৰত ৰাহুল গান্ধী উপস্থিত হোৱাৰ পাছত বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে কিৰণশ্ৰী হোটেললৈ ৰাওনা হ'ব আৰু তাতে PAC অৰ্থাৎ পলিটিক্যাল এফেয়াৰ্স কমিটিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ'ব। এয়া এটা গুৰুত্বপূৰ্ণ খবৰ। পলিটিক্যাল এফেয়াৰ্স কমিটিৰ 30 জন সদস্য আছে। জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত এই পলিটিক্যাল এফেয়াৰ্স কমিটি আজি দুদিন পূৰ্বে গঠন কৰা হৈছিল আৰু সেই কমিটিত 30 জন সদস্য আছে। এই PAC কমিটিৰ সৈতে খড়গে আৰু ৰাহুল গান্ধীয়ে বৈঠকত মিলিত হ'ব গুৱাহাটীৰ কিৰণশ্ৰী হোটেলত। আৰু তাৰ পাছত বিভিন্ন সংগঠন আৰু কংগ্ৰেছ কৰ্মীৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে। এতিয়া বিভিন্ন সংগঠন বুলি ক'বলৈ গ'লে তাত সংখ্যাগুৰু বা সংখ্যালঘু বিভিন্ন সংগঠনৰ কথা কংগ্ৰেছলৈ উল্লেখ কৰিছে। আৰু মন কৰিবলগীয়া বিষয় যে শেহতীয়াকৈ যিবোৰ উচ্ছেদ চলিছে, লখিমপুৰৰ উচ্ছেদ অথবা ধুবুৰীৰ চাপৰৰ উচ্ছেদ বা কাৰ্বি আংলঙত ইয়াৰ পূৰ্বে যিবোৰ উচ্ছেদ চলিছে বা আন প্ৰান্তত যিবোৰ উচ্ছেদ চলিছে, সেই উচ্ছেদ কাৰ্য সন্দৰ্ভত এই সংগঠনবোৰৰ সৈতে ৰাহুল গান্ধী আলোচনা কৰিব বুলি আমি গম পাইছোঁ। ৰাহুল গান্ধীয়ে এই বিষয়টো ইতিমধ্যে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও জনাইছে যে ৰাহুল গান্ধীয়ে এই বিষয়বোৰৰ ওপৰত কথা পাতিব আৰু এই দল সংগঠনবোৰৰ সৈতে বিশেষ আলোচনাত মিলিত হ'ব। মানে এটা আমি ইংগিত পাব পাৰোঁ নেকি যে উচ্ছেদক লৈ কংগ্ৰেছে এটা মূল ইছ্যু হিচাপে ইয়াক আগন্তুক দিনত তুলি ধৰাৰ বাবেই ৰাহুল গান্ধীৰ এই দল সংগঠনবোৰৰ সৈতে বৈঠক। নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো দলে কঁকালত টঙালি বান্ধিছে আৰু কংগ্ৰেছে অলপ কিবা ব্যতিক্ৰম কৰিব লাগিব, নহ'লে তেওঁলোকৰ এইবাৰ ৰেহাই নাই। কাৰণ গৌৰৱ গগৈ কৈছে যে আমি যিকোনো প্ৰকাৰে আমাৰ হাতৰ পৰা যিখিনি চেষ্টা আছে সেই চেষ্টাখিনি কৰিব লাগিব আৰু সেয়েহে হয়তো এই উচ্ছেদক লৈ শেহতীয়াভাৱে যি উচ্ছেদ কাৰ্য গোটেই অসমজুৰি চলি আছে তাক লৈ বিভিন্ন সংখ্যালঘু সংগঠনে বিভিন্ন কথা কৈ আছে। সেই বিষয়টোক তেওঁলোকে হয়তো এটা বিশেষ বিন্দু হিচাপে তুলি ধৰিব পাৰে, তেনেধৰণৰ সম্ভাৱনা আছে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি। সেয়েহে ৰাহুল গান্ধীয়ে এই সংগঠনবোৰৰ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰিব বুলি মীৰা বৰঠাকুৰে সদৰি কৰিছে। আৰু 26ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ কৰ্মীৰ মনোবল বৃদ্ধি কৰিব বুলি কংগ্ৰেছ দলটো আশাবাদী। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খড়গেৰ আগমনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰে তেওঁলোকে। আৰু তেওঁলোকে ভাবে যে গৌৰৱ গগৈৰ নেতৃত্বত 26ত অসমত চৰকাৰ হ'ব আৰু তাৰেই এয়া এক বৃহৎ কুচকাৱাজ বুলি তেওঁলোকে দাবী কৰিছে। অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিব পৰাকৈ সকলো ধৰণৰ সহায় কৰিবলৈ সাজু আছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আৰু সেয়েহে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খড়গে আহিব বুলি উল্লেখ কৰিছে। মীৰা বৰঠাকুৰৰ ভাষ্য আমি মীৰা বৰঠাকুৰৰ ভাষ্য শুনাম। তাৰ পাছত ৰাহুল গান্ধীৰ 16 জুলাইত আৰু কি কাৰ্যসূচী আছে সেইখিনিও জনাম। প্ৰথমে মীৰা বৰঠাকুৰে এই ক্ষেত্ৰত কি কয় আমি শুনাই ল'ব বিচাৰিছোঁ। 16 তাৰিখে আমাৰ মাননীয় সভাপতি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খড়গে ডাঙৰীয়া আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহি আছে। গৌৰৱ গগৈৰ নেতৃত্বত 26ত যাতে অসমত এটা প্ৰবল পৰিৱৰ্তন যাতে এটা আহে তাৰ কাৰণে এইটো এটা কুচকাৱাজ। আৰু আমাৰ গোটেই ব্লক সভাপতি মণ্ডল সভাপতি গোটেই অসমৰ সভাপতিসকলক কৰ্মীসকলক তেওঁলোকে সম্বোধন কৰিব। মোৰ বিশ্বাস যে আমি 26ৰ কাৰণে এটা পৰিৱৰ্তন আমি আনিব পাৰিম। এইটো কৰ্মী সভা হ'ব। প্ৰথমতে আহি আমাৰ কিৰণশ্ৰী হোটেলত আমাৰ যিখন কৰ্ণধাৰ কমিটি আছে তেওঁলোকৰ লগত মিটিং হ'ব। তাৰপিছত বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকে মত বিনিময় কৰিব, যিবিলাক আমাৰ মাটি সম্পৰ্কীয় যিবিলাক কথা চলি আছে। তাৰপিছত আমাৰ কৰ্মীসকলক সম্বোধন কৰিব আৰু এইটোৱে এটা 26ৰ নিৰ্বাচনৰ কাৰণে এটা কুচকাৱাজ আৰম্ভ হ'ব। আৰু এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়াক আমি যেতিয়া দিল্লীত লগ পাইছিলোঁ, তেখেতে যিমান সাংগঠনিকভাৱে বা দলীয় কৰ্মীসকলক তেওঁ ফালৰ পৰা সাপোৰ্ট দিব লাগে তেওঁলোকে সাপোৰ্ট দিব আৰু 26ত
এয়া অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ভাষ্য আপোনালোকে শুনিলে আৰু ৰাহুল গান্ধীৰ ভ্ৰমণসূচীৰ কথা কৈছে আৰু আগন্তুক দিনত তেওঁলোকৰ মনোবল যে বৃদ্ধি পাব সেইখিনি কথাও প্ৰকাশ কৰিছে লগতে আমি কৈ থওঁ 16 জুলাইত ইতিমধ্যে আমি ভ্ৰমণসূচীৰ গোটেই সবিশেষ জনালো কি কৰিব সেইখিনি আধা আধি জনাইছো আৰু বাকিখিনিও জনাই আছো 16 জুলাইত আহিব তাৰপিছত কিৰণশ্ৰী হোটেলত পিএসসি কমিটিৰ সৈতে বৈঠকত বহিব তাৰপিছত দল সংগঠনৰ প্ৰতিনিধি আৰু কংগ্ৰেছৰ আন নেতাৰ সৈতে বৈঠকত বহিব ৰাহুল গান্ধী তাৰপিছত 6 গাঁৱলৈ ৰাওনা হ'ব মানে গুৱাহাটীৰ অনুষ্ঠান সামৰি 6 গাঁৱত যাব আৰু 6 গাঁৱত এটা বৃহৎ কাৰ্যসূচী কংগ্ৰেছে লৈছে সেই 16 জুলাইৰ দিনটোতে গাড়ীৰে যাব 6 গাঁৱলৈকে আৰু গাড়ীৰে 6 গাঁৱলৈকে গৈ তাত সমগ্ৰ অসমৰ যি ব্লক কংগ্ৰেছ আছে সেই ব্লক কংগ্ৰেছৰ সভাপতিৰ সৈতে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে আলোচনাত মিলিত হ'ব বৈঠকৰ আয়োজন কৰা হৈছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী 6 গাঁৱত আৰু এক বিশেষ বৈঠক বুলি তেওঁলোকে ইয়াক আখ্যা দিছে কাৰণ সমগ্ৰ অসমৰ ব্লক কংগ্ৰেছৰ যিসকল সভাপতি আছে সেই সভাপতিৰ সৈতে এই বিশেষ বৈঠক আৰু সেই বিশেষ বৈঠকতে হয়তো যিবোৰ ব্লক কংগ্ৰেছত বিভিন্ন অৰিয়াউৰি চলি আছে বিভিন্ন ব্লক কংগ্ৰেছৰ খেলিমেলি বা একাংশৰ বিৰুদ্ধে ময়মতালিৰ অভিযোগবোৰ উত্থাপন হৈ আছে সেইখিনি হয়তো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে সেইবাবে হয়তো এই ব্লক কংগ্ৰেছৰ বৈঠকৰ আয়োজন কৰিছে 6 গাঁৱত গোটেই অসমৰ পৰা ব্লক কংগ্ৰেছৰ সভাপতিসকলক আমন্ত্ৰণ জনাই আনিছে আৰু তাৰ পাছতে ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব মানে 6 গাঁৱতে সংবাদ মাধ্যমক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে গুৱাহাটীৰ কিৰণশ্ৰী হোটেলত সংবাদ মাধ্যমক সম্বোধন নকৰে বা বৰঝাৰতো সংবাদ মাধ্যমক সম্বোধন নকৰে পোনপটীয়াকৈ 6 গাঁৱত যি ব্লক কংগ্ৰেছৰ সভাপতিৰ সৈতে বৈঠক হ'ব তাতেই হয়তো সংবাদ মাধ্যমক সম্বোধন কৰিব কিন্তু এটা কথা স্পষ্ট যে ৰাহুল গান্ধী এই এদিনীয়া কাৰ্যসূচীৰে আহিব পাছত পুনৰ বিশেষ বিমানযোগে উৰা মাৰিব দিল্লীলৈ কিন্তু আগন্তুক দিনত ৰাহুল গান্ধীয়ে পুনৰ অসমত দীঘলীয়াকৈ থকাৰ এটা পৰিকল্পনা গ্ৰহণ কৰিছে আৰু প্ৰিয়ংকা গান্ধীও আহিব পৰৱৰ্তী সময়ত মুঠতে কংগ্ৰেছ দলে ভালকৈ কঁকালত টঙালি বান্ধি লৈছে এতিয়া সেই টঙালি কিমান শক্তিশালী হয় সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী দিনবোৰত আৰু স্বাভাৱিকতেই তেওঁলোকে চেষ্টা কৰা বুলি দাবী কৰিছে সেই চেষ্টাও কিমান দূৰ ফলপ্ৰসূ হয় সেয়াও হ'ব লক্ষণীয় কিন্তু আমি কৈ থওঁ যে তেওঁলোকে 26ৰ নিৰ্বাচনক মূল টাৰ্গেট হিচাপে বাছি লৈছে যাৰ বাবে শেহতীয়াকৈ যিবোৰ উচ্ছেদ চলিল সেই উচ্ছেদৰ বিষয়টোকো তেওঁলোকে তুলি ধৰিবলৈ চেষ্টা কৰিব আৰু সংখ্যালঘু সংগঠনৰ কাষলৈ সেই বিষয়টোক হয়তো ভালদৰে লৈ যাব হয়তো কংগ্ৰেছ দলে প্লেনিং বা পৰিকল্পনা কৰিছে যে উচ্ছেদিতৰ এই দুখবোৰক এটা অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিব পৰা যাব পাৰে যাৰ বাবে উচ্ছেদ হোৱা স্থানৰ এই বিষয়বোৰক লৈ সংখ্যালঘু সংগঠনৰ সৈতে আনকি সংখ্যাগুৰু সংগঠনৰ সৈতে আলোচনাত বহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে মানে সি পোনপটীয়াকৈ ইংগিত প্ৰদান কৰিছে যে তেওঁলোকৰ এই যি ক্ষোভ সেই ক্ষোভক হয়তো কংগ্ৰেছে এক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিব পাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে মানুহে যিমান যি নকওক কিয় ব্লেকমেইলিং কৰিবলৈ চেষ্টা নকৰক কিয় লোকপিয়লত অসমীয়া ভাষা নিজৰ ভাষা বুলি নিলিখিম বুলি নকওক কিয় কিন্তু চৰকাৰৰ স্থিতি এই স্থিতিয়ে থাকিব চৰকাৰী মাটিৰ পৰা উচ্ছেদ চলিবই সেই কথা মুখ্যমন্ত্ৰীৰ বাবে কৈ দিছে আৰু কংগ্ৰেছে হয়তো পৰিকল্পনা ৰচনা কৰিছে সেই বিষয়টোকে অস্ত্ৰ হিচাপে তুলি ধৰাৰ যি কি নহওক কিন্তু কংগ্ৰেছ দলৰ মাজত ৰাহুল গান্ধীৰ আগমন 16 জুলাইত যি ৰাহুল গান্ধী আহিব তেওঁৰ আগমনক লৈ বা মল্লিকাৰ্জুন খৰগেৰ আগমনক লৈ ব্যাপক উৎসাহ আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীৰ ভাষ্যতে সেইখিনি আমি উমান পাইছোঁ তেওঁলোকে আশা কৰিছে যে আগন্তুক দিনত নিজৰ চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ দলৰ চৰকাৰ গঠনৰ বাবে ই এটা খোজ হ'ব পাৰে ই এটা পদক্ষেপ হ'ব পাৰে বুলি আশা প্ৰকাশ কৰিছে আমি পুনৰবাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীৰ ভাষ্য শুনাব বিচাৰিছোঁ শুনিলওক 16 তাৰিখে আমাৰ মাননীয় সভাপতি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহি আছে গৌৰৱ গগৈ নেতৃত্বত 26ত যাতে অসমত এটা প্ৰবল মানে পৰিৱৰ্তন যাতে এটা আহে তাৰ কাৰণে এইটো এটা কুচকাৱাজ আৰু আমাৰ গোটেই ব্লক সভাপতি মণ্ডল সভাপতি গোটেই অসমৰ সভাপতিসকলক কৰ্মীসকলক তেওঁলোকে সম্বোধন কৰিব মোৰ বিশ্বাস যে আমি 26ৰ কাৰণে এটা পৰিৱৰ্তন আমি আনিব পাৰিম এটো কৰ্মী সভা হ'ব প্ৰথমতে আহি আমাৰ কিৰণশ্ৰী হোটেলত আমাৰ যিখন কৰ্ণধাৰ কমিটি আছে তেওঁলোকৰ লগত মিটিং হ'ব তাৰ পিছত বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকে মত বিনিময় কৰিব যিবিলাক আমাৰ মাটি সম্পৰ্কীয় যিবিলাক কথা চলি আছে তাৰ পিছত আমাৰ কৰ্মীসকলক সম্বোধন কৰিব আৰু এইটোৱে এটা 26ৰ নিৰ্বাচনৰ কাৰণে এটা কুচকাৱাজ আৰম্ভ হ'ব আৰু এবাৰ ৰাহুল গান্ধী ডাঙৰীয়াক আমি যেতিয়া দিল্লীত লগ পাইছিলোঁ তেখেতে যিমান মানে সাংগঠনিকভাৱে বা দলীয় কৰ্মীসকলক তেওঁ ফালৰ পৰা সাপোৰ্ট দিব লাগে তেওঁলোকে সাপোৰ্ট দিব আৰু 26ত এবাৰ অসমত সঁচা
আৰু এয়া আছিল এইখিনি তথ্য আমি আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ 16 জুলাইৰ বাবে কংগ্ৰেছে সকলে অপেক্ষা কৰি থকা বুলি সতৰি কৰিছে আৰু তেওঁলোক আশাবাদী পৰৱৰ্তী দিনবোৰক লৈ আমিও লক্ষ্য ৰাখিম ৰাহুল গান্ধীৰ এই ভ্ৰমণে কিমান দূৰ কংগ্ৰেছক সহায় কৰিব পাৰে বা মল্লিকাৰ্জুন খাৰ্গেৰ ভ্ৰমণে কিমান সহায় কৰিব পাৰে বা আগন্তুক দিনত সঁচাকৈ ৰাহুল গান্ধী দীঘলীয়াকৈ অসমত থাকিব নেকি সেই প্ৰতিটো বিষয়বস্তুৰ ওপৰত আমাৰ নিউজ 18ৰ চকু থাকিব আমি তীক্ষ্ণ দৃষ্টি ৰাখিম আপোনালোকৰ মতামত আমি বিচাৰিছোঁ ফেচবুক আৰু ইউটিউব দুটা প্লেটফৰ্মতে আমি মতামত বিচাৰিছোঁ সদায় দৰ্শকসকলে মতামত দিব পাৰে আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ